ভোকাটোৰ এটা বৃহৎ বন্যহস্তীৰ জাকে খাদ্যৰ সন্ধানত এতিয়া নুমলীগড়ৰ সমীপৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি ফুৰিছে। প্ৰবীণে দেখুৱাব নিউজ লাইভৰ দৰ্শকক এটা বৃহৎ হাতীৰ জাক। এই হাতীৰ জাকটোৱে আচলতে শুকান পথাৰ যিহেতু এতিয়া কেউফালে গতিকে খাদ্যৰ সন্ধানত এনেধৰণে এজন ব্যক্তিৰ যি বাহনী বাৰী সেই বাহনী বাৰীত প্ৰৱেশ কৰি এনেধৰণে বাঁহ ভাঙি খাদ্য গ্ৰহণ কৰিছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। আচলতে খাদ্যৰ সংকটত পৰা এই বৃহৎ হাতীৰ জাকে এতিয়া এনেধৰণে খাদ্য বিচাৰি বিভিন্ন অঞ্চলত বিচৰণ কৰি ফুৰিছে, কাৰণ কেউফালে শুকান পথাৰত আচলতে বিশেষ একো নাই। গতিকে এই হাতীৰ জাকটোৱে এনেধৰণে শুকান পথাৰৰ মাজত বাহনী বাৰীত আশ্ৰয় লৈ বাঁহ ভাঙি খাদ্য গ্ৰহণ কৰিছে আৰু ঘৰৰ বাৰীৰ পৰাই মানুহে এই হাতীৰ জাকটো চাই ৰৈছে, কাৰণ আচলতে নিচেই ওচৰৰ পৰা হাতীৰ জাকটো মানুহে প্ৰত্যক্ষ কৰিব পাৰিছে। ঘৰৰ পৰাই হাতীৰ জাকটো প্ৰত্যক্ষ কৰিছে আৰু খাদ্যৰ সংকটত পৰা বৃহৎ হাতীৰ জাকে আজি কিছুদিন ধৰি এনেধৰণে মানুহৰ বাৰীত বিশেষকৈ যিবোৰ বাহনী বাৰী আছে সেই বাহনীত প্ৰৱেশ কৰে। নুমলীগড়ৰ কাষৰীয়া যি পোৰা বাংলাৰ সমীপৰ পাৰ্বতীপুৰ বা ইয়াৰ কাষৰ অঞ্চলসমূহত আজি কিছুদিন ধৰি এনেধৰণে এই হাতীৰ জাকটোৱে খাদ্য বিচাৰি ইয়াত বিচৰণ কৰি ফুৰা আমি দেখা পাইছোঁ বা বিচৰণ কৰি আছে। মই এজন লোক আছে, মই তেওঁৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। এই হাতীৰ জাকটোৱে আচলতে খাবলৈ একো নাই সেইকাৰণে এনেকৈ বাহনীত প্ৰৱেশ কৰিছে। এইটো কাৰণে কালিৰ পৰাই আছে ইয়াত, ৰাতি গোটেই ৰাতি আছে ইয়াত আৰু খাবলৈ নোপোৱাৰ কাৰণে বাঁহকে খাইছে। শুকান খাবলৈ নোপোৱাৰ কাৰণে মানে বাহনীকে খাইছে। এতিয়া বাঁহকে খাব লগা হৈছে। আচলতে হাতীখিনিয়ে খাবলৈ নোপোৱাৰ কাৰণে এনেধৰণে এইবোৰ অঞ্চলত প্ৰৱেশ কৰিছে। হয়, আচলতে খাদ্যৰ অভাৱ ঘটিছে। প্ৰবীণে দেখুৱাব নিউজ লাইভৰ দৰ্শকক কি ধৰণে হাতীৰ জাকটোৱে এই মুহূৰ্তত বাহনী বাৰীত আশ্ৰয় লৈ বাঁহ বা বিভিন্ন ধৰণে বাঁহ ভাঙি খাইছে। আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু নিচেই কাষৰ পৰাই মানুহে এই হাতীৰ জাকটো চোৱাৰ সৌভাগ্য লাভ কৰিছে আৰু দেখুওৱাৰ চেষ্টা কৰিছোঁ। এটা দুটা নহয়, কেইবাটাও হাতী এই জাকটোত আছে আৰু একেবাৰে কাষৰ পৰা এইসকল লোকে আমি যদি দেখুৱাওঁ নদীখনৰ এটা পাৰে হাতীৰ জাকটো আছে আৰু আনটো পাৰৰ পৰা মানুহে ওচৰৰ পৰাই সেই হাতীৰ জাকটো চোৱাৰ সৌভাগ্য লাভ কৰিছে। শুকান পথাৰ, মই আগতেই কৈছোঁ যে শুকান পথাৰ কেউফালে খাদ্যৰ অভাৱ ঘটিছে, যাৰ ফলত এতিয়া হাতীৰ জাকটোৱে এনেধৰণে এই বৃহৎ অঞ্চলটোত বিচৰণ কৰি ফুৰা আমি দেখা পাইছোঁ আৰু বিচৰণ কৰি আছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। প্ৰবীণে দেখুৱাইছে এই দৃশ্য।